ফ্ৰেণ্ডছ আৰু এতিয়া আমি বেটাৰ সন্মুখৰ মানে বেটাক ৰখি আছোঁ আৰু পুৰা গেটৰ ওচৰতে আৰু আজি মানে আমি বেটাৰ লগতে ওলাই আহিলোঁ ওলাই কৰি আহি মানে অকণমান বজাৰ কৰিলোঁ বজাৰবোৰ এইফালে যিবোৰ বজাৰ আছিলে এইবোৰ কৰিলোঁ আৰু কৰি মেলি হেল্ল' হাই আৰু বেটাৰ স্কুল এখন টুনু স্কুল আৰু বেটাক যিহেতু নতুন স্কুল দিয়া আছে টুনু স্কুল মানে আকৌ সৰু স্কুলে বেটাৰ স্কুলে হয় এখন আৰু নতুন এডমিশ্যন অপেন কৰি আছে প্লে গ্ৰুপ আৰু প্ৰিপেৰেটৰী আমাৰ বেটা আৰু এখন স্কুলত দুটা ক্লাছ আছে দুটা মানে তিনিটা ক্লাছেই হ'ব প্ৰিপেৰেটৰী আকৌ বেটা পঢ়িবই লাগিব তাৰপিছত বেলেগত যাব লাগিব আৰু আজি অকণমান কিবা কিনি বজাৰ আছিলে কৰি আনিলোঁ আৰু আমাৰ মানে বেটাক আজি থৈও গ'লোঁ আকৌ লৈ যাওঁ আৰু এতিয়া বেটা আহিলে আপোনালোকে আজি তুমি এনেকৈ কৰি থ'বা আৰু আজি জোনালীক পঠাইছোঁ ল'ৰা আনিবলৈ স্কুলৰ পৰা লগতে আৰু বেলেগ গাৰ্জেনবোৰ গৈছে এই আমাৰ বেটা কেনেকৈ দৌৰি আহিছে দেখিছেনে মাকক দেখি এইটো আৰু বেটা মানে এনেকৈ যদি মাকহঁতে নিবলৈ কৰিবলৈ আহে ভাল পায় আৰু এয়া বেটা আহি এটা মানে বেটাৰ প্ৰশ্ন যে তোমালোক ক'ত গৈছিলা আহি ভাবিছে আজি সন্দেহ কৰিছে যে আমি ক'ৰবাত গৈছিলোঁ বুলি ভাবিছে সি তাৰমানে এয়া আহিলে আজি বেটা স্কুলৰ পৰা আহিলে বেটা আহে না আজি ঠাণ্ডা যে সেইকাৰণে গাড়ী লৈ আহিলোঁ এই বেবীবোৰ কি ধুনুকৈ আহিছে দেখিছা অ'কে তেন্তে গৈ লওঁ ঘৰলৈ বেটাক স্কুলৰ পৰা আনিলোঁ আৰু বেটাৰ নতুন টেবুল জীৱনত ফাৰ্ষ্ট টেবুল সেইখন ফাৰ্ষ্ট টেবুল আছিলে এখন ছেকেণ্ড টেবুল এয়া কাৰ এখন আছে আৰু যিহেতু মানে বেটাই বস্তুবোৰ লৈ পেলাই একদম ভাল কৰি দিলে সেইকাৰণে প্ৰথমে থৈ দিছোঁ আমি থৈ দিছিলোঁ অপেনিং হৈ গ'ল টেবুলৰ জোতা খুলিলে বেছি হেঁচা নিদিবা তাত ইয়াত বহি লোৱা তলত বহি নাই সি ঠিকেই এইখনো নহয় তুমি বেটা হৈছিলে ইয়াত বহা তলত তাৰপৰা এনেকে নিলে আমি লিখাম নহয় ৰাতি ভাল লাগিছে থেংক ইউ ডক্টৰজনে দিছে ডক্টৰজনে আমি ৰখি আছিলোঁ দিব্যাঞ্চ স্কুল আহিছে এই ধুনুকে নকন্দাকে স্কুললৈ আহিছে ইয়াক এখন টেবুলখন লৈ যোৱা তোমালোকে পঢ়িবলৈ দিবা তেনে বুলি কৈছে জমা খুলিব বেটাৰ সৰস্বতী পূজা কাপোৰ কিন্তু এনেকুৱা টাইপৰ এযোৰ আছে ডাঙৰ আৰু বেলটো আছে তুমি যে কৈ থাকা এনেকুৱা পিন্ধিম আহি গ'ল তোমাৰ কাপোৰ দেই দিয়া এতিয়া ধুনুকে থৈ দিয়া এতিয়া নোৱাৰা নহয়তো এতিয়া নোৱাৰা সেইখন সামৰি থওক ৰ'বা মায়ে কিবা এটা দেখুৱাই লওক তাৰপিছত মই এইবোৰ এনেকৈ থৈ দিবা পেকেট কৰি ডক্টৰটো আহিব আজি ৰাতি চাবহি আৰু মই জোনালীক দিলোঁ সৰস্বতী পূজাত পিন্ধিবলৈ এইযোৰ চেণ্ডেল পিন্ধি দেখাই দিয়া এবাৰ খুলি কেনেকুৱা লাগিছে বেটা ধুনীয়া আৰু আজিকালি বেটাই মানে জানে যে কোনটো ধুনীয়া কোনটো বেয়া ভাল লাগিছে বেয়া লাগিছে আৰু বস্তুবোৰ দোকানতকৈ আনি ঘৰত ভাল লাগে আৰু ভাল লাগে বেয়া লাগিব নেকি
চিমপ্লেক্সৰ কম দামী আৰু কম দামী হ'লেও মৰমটো বেছি অ এইয়া ডক্টৰ আজি আহিব ডক্টৰ চেক কৰিবলৈ আহিব ৰাতি চেক কৰিবলৈ আহিব এতিয়া নিপিন্ধে এইটো হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং মাকে মানে একদম ৰাতিপুৱা আজি ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ বহুত দিনৰ পাছত আকৌ মানে কি হৈছে মাকে আজি ধুনীয়াকৈ আকৌ উলিয়াই দিলে বেটাক এয়া আমাৰ বেটা স্কুল যাবলৈ হ'লে সদায় উলিয়াই দিয়ে কিন্তু আজি অলপ বেছিকৈ উলিয়ালে তাৰমানে ময়ো মাজতে কৰ্পৰেট কৰি দিওঁ কিন্তু আজি অলপ বেছি কৈ দিলে অঁ বেটা কৈ দিয়া ফ্ৰেণ্ডছক মই স্কুল যাম এতিয়া কৈ দিয়া আকৌ অ' বেটা দেখোন নকয় আৰু মানে বেটা কি গম পাইছেনে সৰু এইযোৰ এনে এটা কেজুৱেল মোজা পিন্ধি লৈছে তাৰ মানে যিযোৰ মোজাৰ আছে সেইযোৰ মোজা সি নিপিন্ধে হোৱাইট কালাৰ ফুলি হোৱাইট হয় তাৰ এইযোৰ সেইকাৰণে সি নিপিন্ধে এইযোৰহে পিন্ধি স্কুললৈ যায় সেইকাৰণে মেডামে একো কোৱা নাই আৰু এতিয়া কিন্তু বেটা ডাঙৰ হ'লে নহ'ব আকৌ ডাঙৰ হ'লে স্কুলৰ ইউনিফৰ্মৰ মোজা পিন্ধি যাব লাগিব গম পাইছা অঁ বুজি পাইছা নাই কথাটো কি বুজি পাইছা কোৱাচোন কি বুজি পাইছা অঁ আৰু মানে বেটা বহুত দুটামান কাহিনী আছে ৰুমালক লৈ সদায় তাৰমানে ৰুমাল এৰি থৈ আহে আৰু এইখন কালি পেহীয়ে কেইজনীৰ পৰা ৰুমাল আনিছে এই স্কুললৈ নিব বোলে আমাৰ কোনে দিলে ৰুমালখন ৰুমালখন কোনে দিলে হে অঁ বেটাই এতিয়া ভিডিঅ' চাই মানুহে ভাবিব ল'ৰাটো ইমান শান্ত শিষ্ট কিন্তু সম্পূৰ্ণ বিপৰীত ভিডিঅ'ত তাৰমানে তেনেকৈ কথা নকয় আৰু বিশেষকৈ মানে ময়ো আজি ৰেডি হৈ ল'লোঁ এতিয়া যাবৰ কাৰণে আজি ৰাতিপুৱা সোনকালে মই একেবাৰে ওলাই যাম বেটাক সেইপিনে ফোন কৰিম আৰু মই দুটামান এপইণ্টমেণ্ট ল'ব লাগিব এপইণ্টমেণ্ট লৈ কৰি আকৌ বেটাক মাজতে থৈ যাম বেটাই এইটো ভিতৰত ভৰাই দিব এনেকৈ আৰু বেটা চাওঁ স্কুলৰ নামটো চাওঁ আৰু এবাৰ তিনি টাচ আৰু বেটা যে মোৰ জোতাৰ লিষ্ট লগাবলৈ আছে আৰু কোৱা আৰু জোনালী দেখিছা কি ধুনীয়াকৈ পালিচ কৰি থৈছে বেটা জোতা মোৰযোৰ পালিচ কৰা আছে ন আৰু মানে শুই উঠি আমাৰ ৰাতিপুৱা একো সময় নহয় ল'ৰা ছোৱালীক পঢ়া শুনোৱা সময় নহয় এয়া আমি মাৰিয়ে আছে এতিয়া টোপনি কমপ্লিট নহ'ল নেকি হে ঐ অঁ মান নাই যে কি টোপনি নহ'ল টুপি টুপি এটা চলিবলৈ মানে এনেকৈ ফনিয়াই দিলে তাৰ হেৰি হয় আমি এনেকৈয়ে দিওঁ আৰু টুপি মিলিলে এনেও চলিব হেৰিকৈ নাথাকে ন ঠিক আছে তেন্তে ব'লা গৈ লওঁ তেন্তে ব'লক মই কাম বন কৰি লওঁ আৰু বেটাক স্কুলত থৈ আহোঁ আৰু অথনি ৰাতিপুৱা আমাৰ ভিডিঅ' কৰিছিলোঁ মাজতো আছে যিটি আৰু বেটাকনো কি শিকালে আমাৰ চাওঁ কি শিকালে বেটা স্কুলত যিহেতু এখন বুকহে নিবলৈ দিছিলে ন এখন হৈছে বেটা স্কুল বুক বেটা কি শিকিছে চ বেটাৰ ফাৰ্ষ্ট লিখা ইয়াৰ পৰা আৰম্ভ হৈছিলে ইয়াৰ পৰা ইয়াতে 11-12-23 পৰা বেটা ষ্টাৰ্ট হৈছিলে জাৰ্ণিটো স্কুল তাৰপিছত কালাৰ্ছ কৰিবলৈ দিছিলে ৰ'বা মই দেখুৱাই দিছিলোঁ এই বুৱা অঁ বেটাই কৈ দিয়া অঁ 13 তাৰিখে 13 তুমি কৈ দিয়া ভালকৈ বেটা অঁ লাহে লাহে কোৱা কি কালাৰ কৰি আছে কৈ দিয়া অৰেঞ্জ কালাৰ এইটো ব্লেক কালাৰ চুলিবই কালাৰ বোলে ব্লেক কালাৰ ৰ'বা সিয়ে কওক অঁ এইবোৰ লিখিছিলে আজি লিখা নহয় আৰু আছে আৰু কৈ যাবা কোনদিনা কি লিখিছিলা এইবোৰ কোনে লিখা কৈ যোৱা তাৰপৰা ই লিখি
এইবোৰ ই লিখিছিলা 4 এইটো কোনে আঁকি দিছিলে এইটো কেঞ্চি বাই আঁকি দিছিলে অ'কে তাৰপিছত ফিনিছ হৈ গ'ল আজি লিখাটো ক'ত গ'ল এইবোৰ সিদিনাখন লিখাইছিলে বেটা কৰিব দিছিলে অকলে অকলে তাক পঢ়িব দিছিলে চাগে এইবোৰ মেডামে তাৰমানে এদিন সি কৈছিলে যে কি একো নপঢ়ালে বুলি মেডামক এইটো 9 নেকি হয়তো আজি 8 আজি F G H বা তিনটা লাইন কে শিকাই ইয়াৰ আজি দেখিছা H তাৰপিছত 6 7 এটা পাত লুটিও বহুত কিটা পাত যায় তোমাৰ আজি ভাগে মেলি লৈছে জিভাখন ভৰাই লোৱা তেনেকে কই নি আজি কি উল্টা বল আজি 1 2 3 4 5 এইবোৰ তুমি লিখিছা নেকি এইবোৰ তুমি নাই লিখা নাই কোনে লিখিছে এইবোৰ সেইখিনি গোটেইখিনি 1 2 3 4 5 6 আৰু মানে বহুত গিদিনৰ ভিডিঅ' আমি টুকুৰা টুকুৰকে আমি আৰম্ভ কৰি পেলাম আৰু বেটা বহাখিনি দেখালো আমাৰ বেটা মোৰ বাৰ্থডে দিনাখন ভিডিঅ' আছে আজিহে আমৰি 28 তাৰিখৰ বাৰ্থডে আজি 9 তাৰিখে মানে 10 তাৰিখে 10 12 হ'ল ভিডিঅ' মানে আমাৰ ভিডিঅ'টো আজি ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল লাগে তেনে লাইক কৰিবা আৰু কাইলৈ পৰা কন্টিনিউ বনাবা ওকে এটা কি বাই বাই